নমস্কাৰ বন্ধুসকল, মোৰ সোণালী মুৰ্গী এয়া 120টামান আছে। আজি 17 দিনমান হ'ল। এতিয়াও মই বৰ্ডিঙত ৰাখি আছোঁ, কাৰণ বাহিৰত এতিয়াও নিয়া নাই, কামৰ ঘৰত এতিয়াও নিয়া নাই। এতিয়াও মই ঘৰৰ ভিতৰতে ৰাখি আছোঁ, বৰ্ডিং ৰুমতে। গ্ৰ'থকেইটা ধুনীয়াই হৈছে, কাৰণ বাহিৰত নিলেও, কাৰণ যি বেমাৰ লাগি আছে বৰ্তমান, সেইকাৰণে এতিয়াও বাহিৰত নিয়া নাই। মোৰ সোণালী মুৰ্গী ইয়াতে আছে, 120টামান আছে ইয়াতে। ভেকচিন 2টা কৰিলোঁ, আৰু 21 দিনা এটা কৰিম। ৰাণীখেত আৰু গাম্বুৰি ভেকচিন 2টা কৰিলোঁ। পোৱালিকেইটা খুব ধুনীয়া হৈছে। 2টা পোৱালি ফুটাইছিলে মাত্ৰ। এতিয়া 118টামান আছে, 120টা আনিছিলোঁ। ধুনীয়া পোৱালি, মোৰ সোণালী মুৰ্গী। আৰু এতিয়া মই বৰ্ডিং ৰুমতেই ৰাখি আছোঁ। আগত আৰু কেইদিনমান ঠাণ্ডাও আছে বৰ্তমান। সিহঁতে ক'ত উঠি আছে, বহি আছে। নমস্কাৰ বন্ধুসকল, মই অসম বৰ্মন ফাৰ্মৰ পৰা কৈ আছোঁ। মই এদিন দুদিন পিছে বা কেইদিন মাজে মাজে অলপ বেছি দিনো যায়, ভিডিঅ' দিয়াতকৈ অলপ প্ৰব্লেম হয়। ঘৰত কিবা কাম চাম থাকে, সেইকাৰণে দিব নোৱাৰোঁ। খেতি বাতিৰ কামো কৰিব লাগে অলপ চলপ। এইখিনিয়ে আৰু মোৰ সোণালী মুৰ্গী। আহক এতিয়া চাওক মোৰ টাইগাৰ মুৰ্গী কেইটামান। বৰ্তমান মহা বিপদত আছোঁ এইকেইটা মুৰ্গী লৈ। মই টাইগাৰ মুৰ্গী আনিছিলোঁ 50টামান, বিক্ৰী কৰোঁতে কৰোঁতে এতিয়া মাত্ৰ 20টামান আছে। আৰু 30টামান বিক্ৰী কৰিলোঁৱেই। মহা বিপদত, বেপাৰী নিনিয়ে। ঘৰৰ পৰা যদি কোনোবা খাবলৈ নিয়ে, তেনেহ'লেহে বিক্ৰী কৰিব পাৰোঁ। সিহঁতৰ বয়স আজি 2.5 মাহ হ'লেই, 2 মাহ 70 দিনৰ ওপৰত হ'লে। সিহঁতৰ ৱেইট 2 কেজিৰ প্লাছ হৈ আছে। এইবিলাক ভুল আৰু মই জিন্দগী নকৰোঁ। এই টাইগাৰ মুৰ্গী আৰু টাইগাৰ নে কয়লাৰী বুলি কয়, ক'ব নোৱাৰিলোঁ ইমান এটা। এইবিলাক মুৰ্গী মই আৰু কেতিয়াও নুঠাওঁ। মহা বিপদত বন্ধুসকল, আপোনালোকে অলপ চাই চিতি কাম কৰিব। তাকে বোলে কয় মহা বিপদ। থাক আৰু কেইদিনমান, চাওঁ কি হয় আৰু মুৰ্গীকেইটা। মুৰ্গীৰ ফাৰ্ম 2টা দেখালোঁ। এতিয়া আকৌ মোৰ কালাৰিং হাঁহ। আজি সিহঁতৰ বয়স 32 দিনমান হ'ল। বেমাৰ এতিয়া বৰ্তমান অলপ ভালেই হৈছে, কিন্তু ঢুকাইছে বহুত। 50টাৰ ওপৰত ঢুকালে, 50টাৰ ওপৰত মোৰ হাঁহ ঢুকালে। ইমান দামৰ পোৱালিকেইটা আনিছিলোঁ। এতিয়া অলপ ভালেই, বেমাৰ এতিয়া অলপ ভালেই হৈছে। তেনেহ'লে মাজে মাজে কেইটামান অলপ অসুবিধা হৈ আছে, হ'লে ভাল হৈ যাব এনেকুৱা লাগি আছে হাঁহকেইটা। এনেই গ্ৰোথটো ঠিকেই আছিলে, কোনো প্ৰব্লেম নাই। ওজনটো বহুত এণ্টিবায়'টিক খুৱাইছে নাই, এণ্টিবায়'টিক খোৱাৰ পিছতে আপোনাৰ হাঁহকেইটা অলপ প্ৰব্লেম হয়। চব হাঁহকেইটা একে সমানে হোৱা নাই। যেতিয়া মানুহৰ বিপদ হয় না, চাৰিওপিনে বিপদ দেখা দিয়ে। সেইপিনে টাইগাৰ মুৰ্গী লৈ অলপ বিপদত পৰিছোঁ, আৰু ইয়াত হাঁহকেইটা লৈ বেমাৰৰ পৰা বহুত লছৰ মুখত পৰি গ'লোঁ। চাওঁ কি হয় বাৰু, লছ হ'বই আৰু সকলো সময়ত আৰু লাভ নহয়। সিহঁতে ভোক লাগিলে, সেইকাৰণে এনেকৈ ওচৰৰ পিনে আহি আছে।
তহঁতে মোক বহুত কষ্ট কৰালি। সঁচা এবাৰ যদি কিবা এটা মানে বেমাৰ লাগে না একগোটাত বহুত ভালকৈ দেৰি হৈ যায়। সেইকাৰণে বন্ধুসকল আপোনালোকে কাম কৰি অলপ চাই চিতি কৰিব। বেমাৰ চেমাৰ হ'লে আগতে অলপ মানে সিহঁতক মেডিচিন খুৱাই ৰাখিব। আৰু যিসকলৰ বেমাৰ লাগে সেইকেইটা অলপ বাহিৰৰ দূৰত ৰাখিব। মই সেইকেইটা দূৰতে ৰাখি আছোঁ। ৰাখিলে কি হ'ব যেতিয়া লাগি যায় আৰু মানে বেমাৰটো এৰিতে অলপ দেৰি হয়। এয়া মোৰ ফাৰ্ম ঘৰ, এইটো মোৰ ফাৰ্ম ঘৰ। এতিয়া মোৰ বজাৰ হাঁহ কেইটা আজি কেইটামান বিক্ৰী কৰিলোঁ, 10টামান বিক্ৰী কৰিলোঁ আৰু 26টামান আছে যাবই আৰু 2-3 বিক্ৰী কৰি এইটো মোৰ ফাৰ্ম ঘৰ। এতিয়া আৰু হাঁহ নখাওঁ, এতিয়া বৰ্তমান সোণালী মুৰ্গী খাম। মোৰ ফাৰ্ম কৰিছোঁ। 5টা মুৰ্গী উঠাব পৰা যাব এনেকুৱা ঘৰটো বনাইছোঁ আৰু 5টা স্কুৱাৰ ফিট আছে ঘৰটো। কিবা চাহটো মানে খাবৰ কাৰণে এনেকুৱা কৰি আছে। ভোক লাগিলেই সিহঁতক। বগা হাঁহ আজি বিক্ৰী কৰিলোঁ কেইটামান মোৰ ফিচাৰী পানীটো একদম মানে সেউজীয়া কালাৰ হৈ যায়। সেইকাৰণে ফিচাৰী মই হাঁহকেইটা পানীত নিদিওঁ। আজিলৈ এইখিনি বন্ধুসকল, নমস্কাৰ, ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব।